জুবিনৰ এখন পুৰণি অতি পুৰণি আৰু মৰমৰ বাহনৰ সন্ধান লাভ কৰিছে অসম লাইফ 24 আৰু জুবিনৰ অতি মৰমৰ আছিল এই জিপখন এখন জিপ হয় বাহনখন কেৱটাও গানৰ ভিডিঅ'ত জিপখন ব্যৱহাৰ কৰিছিল জুবিনে আটক ধুনীয়াকৈ সজাই লৈছিল সম্প্ৰতি গুৱাহাটীৰ এটা গেৰেজত পৰি আছে জিপখন বাহনখনৰ সকলোতে আৰি থোৱা আছে এতিয়া জুবিনৰ ফটো প্ৰায় 5 বছৰ পূৰ্বে জুবিন গাৰ্গে গেৰেজত দিছিল এই জিপখন আৰু খুব সুন্দৰকৈ সজাই পৰাই তুলিবলৈ কৈছিল কিন্তু বিভিন্ন কাৰণত এই কাম হৈ উঠা গৈ নাছিল জুবিনৰ খুব আশা আছিল এই জিপখনক লৈ এতিয়া গেৰেজ কৰ্তৃপক্ষই কৈছে যে এইখন তেওঁলোকে জুবিনে বিচৰা ধৰণে সুন্দৰকৈ সজাব পৰাব আৰু তাৰ পিছত জুবিন ক্ষেত্ৰত লৈ আগবঢ়াব এই বাহনখন সম্পূৰ্ণ তেওঁলোকে নিজা খৰচত এই কামখিনি কৰি দিব এই সন্দৰ্ভত আমাৰ সাংবাদিক জিতুমণি ডেকাৰ এক প্ৰতিবেদন আছে অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু অসমৰ কণ্ঠ জুবিনদা বিহীন আজি 40টা দিন জুবিনদাৰ এটা বিশেষ গান ৰুণজুন আৰু এই ৰুণজুন গানটোত ভিডিঅ'ৰ ৰূপত ব্যৱহাৰ কৰা বিশেষ বাহনখন আছে আৰু বাহনখনৰ দৃশ্য আমি দেখুৱাইছোঁ অসম লাইভৰ দৰ্শকক এই বাহনখন গুৱাহাটী মহানগৰৰ চচলত থকা এটা গেৰেজত আছে আৰু এই গেৰেজটোত থকা যি স্বত্বাধিকাৰ আছে এই স্বত্বাধিকাৰসকলে বাহনখনৰ যি মেৰামতি এই মেৰামতি কামত ব্যস্ত আছে কিন্তু আমি জানিব বিচাৰিছোঁ যে বাহনখন বৰ্তমান কেনে পৰিস্থিতি আছে বা জুবিনদাই কোনটো পৰ্যায়ত থকাৰ সময়ত এই বাহনখন এই স্থানলৈ লৈ আহিছিল দাদা গাড়ীখন বহুত বেয়া কণ্ডিশ্যনত যেতিয়া আছিলে গাড়ীখন মানে পুৰা পচি গৈছিলে গাড়ীখনৰ বডিটো তে পচাৰ পিছত দাদাই সেই গাড়ীখন বনোৱা সিদ্ধান্ত লৈ পেলাই কিয় এখন বেলেগ চিনেমাৰ কাৰণে টাইগাৰ নামৰ চিনেমা এখন আমাক কৈছিলে আমাক যিখিনি কথা কৈছে সেইখিনি আমি কৈছোঁ আৰু তো সেই চিনেমাখনৰ পৰিকল্পনা লৈ পেলাই ঘটনা হৈ গ'ল তো এতিয়া এই গাড়ীখন যিখিনি ধৰক আমাৰ আধৰুৱা কাম আছে সেই কামখিনি আমি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ আমাৰ ফালৰ পৰা নিশ্চিতভাৱে আন এগৰাকী ব্যক্তি আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম দাদা এই জুবিনদাৰ এইখন বাহন এখন সপোনৰ বাহন আছিল যিখন বাহনেৰে ৰুণজুন গানৰ ভিডিঅ'টো তেওঁলোকে বনাইছিল আৰু ভৱিষ্যত যিবোৰ চিনেমা আছে এই চিনেমাত তেওঁ ব্যৱহাৰ কৰাৰ কথা আছিল জুবিনদা আপোনাৰ লগত কি কথা পাতিছিলে জুবিনদাই আহিছিলে আহি কিনে আমাৰ গাড়ীখন তেতিয়া বহুত বেয়া অৱস্থাত আছিলে তো গোটেইখন পচি গৈছিলে পচাৰ পাছত আমাক দিলে আমি মোটামুটি কিছু মেৰামতি কৰিলোঁ আৰু এইখন দাদাৰ পৰিকল্পনা মতে এখন টাইগাৰ এখন চিনেমা কৰাৰ কথা আছিলে আৰু সেই চিনেমাখনত দাদাই এইখন ডেটছত কোৱা নাছিলে তো দাদাই সময়ো দাদাৰ বেছি নাই তো মাজে মাজে আহি আছিল যদিও তো আমাক সেই লুকছটো দিয়া নাছিলে মাজতে দাদাই আহিলে আহি কিনে আমাক ইয়াত এখন বেলচা এখন দি গৈছে এইখন লগাব লাগিব ইয়াতে পিছপিনে এটা টেংকি এটা ছিষ্টেম এটা কৰিম বুলি কৈছিলে ধৰক এনে শ্ব' আৰু টেংকিটো তো সেই টেংকি এটা আৰু গিটাৰ এটা আমাক ইয়াতে দিম বুলি কৈছিলে কিন্তু দিয়া হোৱা নাছিলে তো সেইখিনি বস্তু দি দাদাই লুকছটো বনোৱাৰ কথা আছিলে কিন্তু দাদাৰ অনুপস্থিত এতিয়া আমি এখন কাম কৰিলোঁ এতিয়া বহুতখিনি আধৰুৱা কাম আছে আৰু এই কামখিনি আমি এতিয়া নিজে আমি গেৰেজৰ ফালৰ পৰা আমি গোটেইখিনি কাম কৰি আমি জুবিন ক্ষেত্ৰলৈকে আমি বৌৰ লগত আলোচনা কৰি ল'ম আৰু সেই কথামতে বৌ আমাক আদেশ দিব যে এইখন কৰা তেতিয়া আমি সেইমতে কামটো কৰি আমি তাত জুবিন ক্ষেত্ৰলৈ গাড়ীখন দিয়াৰ ব্যৱস্থা কৰিম ইতিমধ্যে আপোনাক উল্লেখ কৰিছে জুবিনদাৰ এখন বিশেষ বাহন আছিল আৰু এই বাহনখন বিভিন্ন সময়ত ব্যৱহাৰ কৰিছিল কিন্তু গাড়ীখন বৰ্তমান মেৰামতি কৰাৰ প্ৰয়োজন হৈ উঠিছে কাৰণ আপুনি ইতিমধ্যে কৈছে যি সময়ত গাড়ীখন আপোনাৰ ওচৰত জুবিনদাই দিব আহিছিল গাড়ীখন পচি গৈছিল প্ৰায় এতিয়া আপোনালোকে গাড়ীখন মেৰামতি কৰাত ব্যস্ত আছে কিন্তু কেনেধৰণৰ মেৰামতি যিহেতু বেলচা দেখা পোৱা গৈছে এখন আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰে এই বাহনখন এটা নতুনত্ব দিব বিচাৰিছিল নেকি হয় আমি দাদাৰ আগত যিটো লুকছত আছিলে ৰুণজুন চিনেমাখনত এতিয়া আমি সেই চিনেমাখনৰ লুকছতে আমি গাড়ীখন বনাই সম্পূৰ্ণ কৰি আমি তাত ক্ষেত্ৰত আমি পঠিয়াই দিম গাড়ীখন জুবিনদাই বিভিন্ন সময়ত আপোনাৰ ওচৰত আহিছিল বা গাড়ীখনো চাবলৈ আহিছিল বা এইখন বাহন নহয় বিভিন্ন এখন বাহন আপোনাৰ ওচৰত লৈ আহিছিল ভাল কৰিবৰ কাৰণে জুবিনদাৰ লগত আপুনি কটোৱা কোনবোৰ স্মৃতি মনত ৰৈ গ'ল হয় জুবিনদা আহিছিলে আহি ইয়াতে আমাৰ সন্ধিয়া সময়তে আহে বেছিভাগ আহি আমাৰ লগত ইয়াতে বহি দাদাই মাজত এবাৰ আহিছিলে আমাৰ চাধাত টেমা এটা উলিয়াই দিছে এজনক ডাঙৰ চাধাত টেমা এটা আছে আৰু সেই টেমাটা উলিয়াই দিয়ে কৈছে চাধাটো মাৰি দিয়া দাদাক চাধা মাৰি দিলে দাদাই তেনেকুৱা চাধা খাইছেও যে দাদাৰ কোনো ক্ষীণপৰ নাই সৰু ডাঙৰ নাই জাতি জনজাতি একো নাই দাদাই সকলোৰ লগতে সমান চকুৰে চাইছিলে যে এজন মেকানিকৰ হাতেৰেও এই চাধাটো মাৰি দিয়াৰ পাছতো দাদাই খাইছিলে তো আমাৰ সেই স্মৃতিবিলাক আমাৰ এতিয়াও মনত পৰি থাকে আমাৰ নিশ্চিতভাৱে আন এটা কথা আপোনাৰ লগত পাতিম আমি যিহেতু ইতিমধ্যে আপুনি কৈছে কিছু সময়ৰ আগতে আপোনালোকৰ এজন সতীৰ্থ এজন মেকানিক
যিকোনো মেকানিকে বিভিন্ন সময়ত জুবিনদাৰ গাড়ীবোৰ ভাল কৰিছিল সেইগৰাকী মেকানিকৰ নাম জুবিনদাই দিছিলে কি নাম দিছিলে হয় তেখেতক নামটো দাদাই গুলি বুলি কৈছিলে গতিকে তেখেতৰ নামটো নাই চুনু বুলি গতিকে আমাৰ ইয়াতে কাম কৰিছিলে ল'ৰাজন তো দাদাই গাড়ীখন তাক কামত ভাল পালে তো আহি কিনে ভাল পাই কিনে তাক দাদাই ক'লে ব'লা মোৰ লগতে যাওঁ মোৰ লগতে থাকিবা তাত গাড়ী চাড়ী চোৱা চিতা কৰিবা তো দাদাই তাক লগতে লৈ গ'ল তেনেকৈ এতিয়াও আছে সি বহুতৰ লগত অহা যোৱা এতিয়াও আছে দাদাই তাক এখন টয়টাৰ ডাঙৰ যিখন বাছ ষ্টপৰ গাড়ী আছিলে সেইখন তাক গিফ্ট হিচাপে দিছিলে কিন্তু এতিয়া সেইখন সি তাত নাৰাখে আৰু অকণমান কামো আছে তো সেয়া অকণমান কামখিনি কৰিব অসুবিধা হৈছে তো দাদা আনজন দাদা তেওঁৰ লগত আমি কথা পাতিব চেষ্টা কৰিম ইতিমধ্যে দাদাৰ লগত বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ আছে আপোনালোকৰ বিভিন্ন সময়ত আহিছিল বিভিন্ন গাড়ীখন লৈ আহিছিল ভাল কৰিবৰ কাৰণে কোনবোৰ স্মৃতি আপোনাৰ মনত ৰৈ গ'ল স্মৃতিবোৰ সেইবোৰে আৰু যিবোৰ আমাৰ সতীৰ্থজনে ক'লে একেখিনিয়ে আৰু কথা এতিয়া দাদা যিহেতু নাই এতিয়া আৰু আমি গাড়ী আধৰুৱা কামখিনি শেষ কৰিম আৰু আমাৰ যিজন ল'ৰা আছিলে তাক যে লৈ গৈছিলে দাদাই তাক 2 লাখ টকা দিছিলে গেৰেজ খুলিবৰ কাৰণে গেৰেজ খুলিলেও চলাইও আছে এতিয়া মোটামুটি ভালে বেয়াই চলাই আছে এতিয়া তো সেনেকুৱা ধৰণৰ বহুত মানুহক হেল্প কৰে আৰু দাদাই পইচা পাতি কথা মানে চিন্তা নকৰে পইচা লোভ বোলা বস্তুটো নাই আজিৰ দিনত তেনেকুৱা মানুহ এজন মানে থকাটো মানে আচৰিত মানে দাদা মানে এতিয়া কি ক'ব দাদাক কথা কৈ কোনো ধৰণে শেষ হৈ নাহে এতিয়া ইয়াৰ লগত আন এটা কথা উল্লেখ কৰিম যিহেতু এইখন গাড়ীৰ উপৰিও বহুকেইখন গাড়ী এই স্থানত লৈ আহিছিল ভাল কৰিবৰ কাৰণে ইতিমধ্যে জুবিনদাৰ যিজন মেনেজাৰ আছিল সেই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাও আহিছিল কিছুদিন কিন্তু এই গাড়ীসমূহৰ তেওঁৰ লগত কিবা আপোনাৰ লেনদেন হৈছিল নাই সিদ্ধাৰ্থৰ লগত আমাৰ বৰ বিশেষ লেনদেন নাই মই আগতেও কৈছোঁ এদিনে সিদ্ধাৰ্থ আহিছিলে আৰু তাক আমি ইমান আশ্ৰয় দিয়া নাছিলোঁ কাৰণ আমি দাদাৰ লগতে আমি গোটেইখিনি কথা পাতোঁ আৰু তাৰ কথা ক'লে এতিয়া খঙে উঠে গম পাইছেনে তাৰ কথা ক'লে এতিয়া খঙে উঠে মানে আমাৰ অসমৰ এটা লাই খুঁটা মানে ভাঙি দিলে গোটেই অসমখনৰ আমি বাৰু জড়িত আছিলোঁ কিন্তু আমাৰ অসমখনৰ গোটেই মানুহ জড়িত হ'ব পৰা নাছিল যদিও আমাৰ অসমখনৰ এটা লাই খুঁটা ভাঙি দিলে কিন্তু গাড়ী ভাল কৰাৰ মাজত কোনোবা বিল বঢ়াই দিয়াৰ চেষ্টা কৰিছিল নেকি আমাৰ লগত তেনেকুৱা আমি আশ্ৰয় দিয়া নাছিলোঁ কিন্তু মই শুনা পাইছিলোঁ যে বাহিৰৰ ক'ৰবাত সি বেছিকৈ হেৰি কৰিছিলে বুলি মই শুনাহে পাইছোঁ এইটো মানে কোনো তথ্য হিচাপত নাই আৰু দাদাকো আমি লগ নাপাওঁ বা দাদাই পইচাৰ ক্ষেত্ৰত কথাও নাপাতে আপুনি যদি আজি 5 টকা বস্তুটো দাদাক যদি কয় 50 টকা বুলি দাদাই দি দিব